Big breaking news হয় ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া বিপদত বিজেপি পৰিছে এতিয়া বিপদত আৰু কাউন্টডাউন আৰম্ভ হৈ গৈছে এতিয়া বিজেপি আৰু কংগ্ৰেছত যোগদান কৰিবৰ বাবে বহু নেতা এতিয়া ঢাপলি মেলিছে কোন এই নেতাসকল আপোনালোকে যে ভিডিঅ'টোত আপোনালোকে গম পাব কিন্তু সাৱধান কাৰণ এটা সময়ত বিপদৰ সময়ত কংগ্ৰেছৰ বিপদৰ সময়ত কিন্তু তেওঁলোকে ঢাপলি মেলিছিলে বিজেপিলে আৰু এতিয়া বিজেপি এই তাত আসলতে একো ফালিব নোৱাৰিলে আৰু তাৰ পৰা এতিয়া পুনৰ তেওঁলোক কংগ্ৰেছলৈ ঢাপলি মেলিছে এনেকৈ হ'লে কিন্তু কংগ্ৰেছৰ বিপদ আহিব কংগ্ৰেছৰ প্ৰতি মানুহৰ আকৌ আস্থা কমি যাব কাৰণ অলপ কিবা এটা হৈছে কংগ্ৰেছৰ অলপ আগবাঢ়িছে উঠিছে অলপ কংগ্ৰেছ দলটো কিন্তু যদি আকৌ সেই নেতাসকলক যদি নেতা নেতাসকলক যদি আকৌ যদি পুনৰ কংগ্ৰেছত আসলতে ভৰ্তি কৰাই দিয়া হয় কংগ্ৰেছত যদি যোগদান কৰাই দিয়া হয় তেতিয়াহ'লে কংগ্ৰেছৰ আকৌ বেয়া দিন আহি যাব বুলি এতিয়া এই কথাষাৰ মই কোৱা নাই এতিয়া কমেণ্ট বক্সত ৰাইজে সুধুৱাইছে হয় এতিয়া ভিডিঅ'বিলাকত কমেণ্টে নধৰা হৈ গৈছে এনেকুৱা ধৰণৰ কমেণ্টে কংগ্ৰেছৰ আকৌ পতন হৈ যাব নেকি এনেকুৱা ধৰণৰ মানে প্ৰশ্ন যদি এইসকলক আচলতে যিসকলে নিজৰ স্বাৰ্থৰ কাৰণে আচলতে বিপদৰ সময়ত আচলতে যেতিয়া কংগ্ৰেছ ত্যাগ কৰি তেওঁলোকে বিজেপিলৈ গৈছিলে আকৌ সেইসকলে এতিয়া বিজেপিৰ পৰা পুনৰ কংগ্ৰেছলৈ আহিবলৈ মন মেলিছে গতিকে ভিডিঅ'টো চাওক কোন আচলতে নেতা আচলতে আহিবলৈ বিচাৰি আছে কংগ্ৰেছলৈ আপোনালোকে ভিডিঅ'টো চালে অনুমান কৰিব পাৰিব গতিকে চাওক আপোনালোকে আৰু এনেকৈ হ'লে কিন্তু হিমন্তৰ ৰাজনীতিত ভয়ংকৰ বিপদ হ'ব পাৰে কাৰণ বিজেপি এতিয়া বহুতে কংগ্ৰেছলৈ আহিবলৈ বিচাৰি আছে গতিকে কি হ'ব ৰাজনীতি ভৱিষ্যত গতিকে আপোনালোকে চাওক ভিডিঅ'টো চাই ভাল পাব আপোনালোকে কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটো এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব যদি ভাল পায় কৰি দিব কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই কংগ্ৰেছত যোগদানৰ বাবে তৎপৰতা আৰম্ভ কৰিছে আৰু এই বিজেপি যিকেইজন নেতা সেইকেইজনে শেহতীয়াভাৱে এক প্ৰকাৰ বিসম্বাদত জড়িত হোৱা বুলি ক'ব পাৰোঁ তেওঁলোকে বিজেপিৰ বৰ্তমানৰ যিখন ৰাজ্য চৰকাৰ সেই ৰাজ্য চৰকাৰখনৰ কাম কাজৰ বিৰুদ্ধে সৰব হৈছিল সমালোচনাত মুখৰ হৈছিল বিশেষকৈ অশোক শৰ্মা নলবাৰী প্ৰাক্তন বিধায়ক জ্যেষ্ঠ RSS নেতা এই অশোক শৰ্মাই বিজেপিৰ বৰ্তমানৰ যিখন চৰকাৰ আৰু কেইজনমান মন্ত্ৰীৰ কাম কাজত অত্যন্ত ক্ষোভিত হৈ তেওঁ ৰাজহুৱাভাৱে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকা মুহূৰ্ততো অশোক শৰ্মাই নলবাৰীত বিস্ফোৰক মন্তব্য কৰিছিল সেই অশোক শৰ্মাই শেহতীয়াভাৱে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতেই নহয় কেৱল কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে যোগাযোগ কৰিছে আৰু শীঘ্ৰেই কেইবা সহস্ৰ দলীয় সমৰ্থকৰ সৈতে অশোক শৰ্মাই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে তৃণমূল কংগ্ৰেছৰ প্ৰদেশ তৃণমূল কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ৰিপুণ বৰা 2022 চনলৈকে তেওঁ কংগ্ৰেছৰ নেতা আছিল দীঘলীয়া সময় ধৰি তেওঁ কংগ্ৰেছ দলত আছিল আৰু ৰিপুণ বৰাই 2022 চনৰ এপ্ৰিলত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল সেই ৰিপুণ বৰাই শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত সুখী নহয় আৰু ৰিপুণ বৰাই 2 এদিনৰ ভিতৰতে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব প্ৰাক্তন সাংসদ কিৰীপ চলিহা যোৱা কিছুদিন ধৰি তেওঁ ৰাজনৈতিকভাৱে নিষ্ক্ৰিয় হৈ আছিল কংগ্ৰেছ দল তেওঁ ত্যাগ কৰিছিল যদি তেওঁ আন কোনো দলৰ সৈতে যোগদান কৰা নাছিল সেই ৰিপুণ বৰাই কিৰীপ চলিহাই কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে যোগাযোগ কৰিছে আৰু ৰিপুণ বৰা কংগ্ৰেছত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে দৰঙৰ এজন জ্যেষ্ঠ বিজেপি নেতা কোচ ৰাজবংশী সম্প্ৰদায়ৰ নেতা প্ৰণৱ নাৰায়ণ দেৱে কংগ্ৰেছত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ইতিমধ্যেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে তেওঁ কথা বতৰা হৈ গৈছে আৰু যিকোনো মুহূৰ্ততে প্ৰণৱ নাৰায়ণ দেৱে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব আৰু সেই সমষ্টিটোৰ মঙলদৈ সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছে মঙলদৈ সমষ্টিত বৰ্তমানৰ যিজন কংগ্ৰেছ বিধায়ক বসন্ত দাস তেওঁ ইতিমধ্যেই আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰা নাই যদিও বিজেপি চৰকাৰখনৰ প্ৰতি তেওঁ সমৰ্থন প্ৰকাশ কৰিছে আৰু কংগ্ৰেছ দলৰ সৈতে তেওঁ সংসদ প্ৰায় ত্যাগ কৰিছে যদিও বা আনুষ্ঠানিকভাৱে তেওঁ কংগ্ৰেছ ত্যাগ কৰা নাই মানসিং ৰংপি বৰ্তমানৰ বিজেপিৰ নেতা মানসিং ৰংপিৰ যদি ইতিহাস চাওঁ মানসিং ৰংপি কংগ্ৰেছৰ নেতা আছিল তেওঁ কংগ্ৰেছৰ টিকটৰে কাৰ্বি আংলঙৰ পৰা দুবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল 2016 চনত তেওঁ কংগ্ৰেছ দলৰ টিকটতেই বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল কিন্তু কংগ্ৰেছ ত্যাগ কৰি তেওঁ পুনৰ উপনিৰ্বাচনৰ জৰিয়তে বিজেপি প্ৰাৰ্থিত্বৰে বিধানসভালৈ আহিছিল কিন্তু পৰৱৰ্তী সময়ত মানসিং ৰংপিক দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে সেই মানসিং ৰংপিও এবাৰ দললৈ আহিব বিচাৰিছে কংগ্ৰেছলৈ উভতি আহিব বিচাৰিছে বিনন্দ শইকীয়া আমি সকলোৱে জানো তৰুণ গগৈৰ বিৰুদ্ধে যিখন বিসম্বাদৰ যুঁজ হৈছিল সেই বিসম্বাদৰ যুঁজত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম সংগী আছিল যুৱ বিগ্ৰেটৰ সদস্য আছিল বিনন্দ শইকীয়া চিপাঝাৰৰ প্ৰাক্তন বিধায়ক
চিপাঝাৰৰ এই প্ৰাক্তন বিধায়কজনকো দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে, বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। কংগ্ৰেছ দল ত্যাগ কৰি অহাৰ পিছতো সেই বিনন্দ শইকীয়াও আগ্ৰহ প্ৰকাশ কৰিছে পুনৰ কংগ্ৰেছ দললৈ আহিবলৈ। খুব সোনকালেই বিনন্দ শইকীয়াই আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিব। আমি দেখিছোঁ যে অশোক শৰ্মা, ৰিপুণ বৰা, কিৰীপ চলিহা, মানসিং ৰংপি, বিনন্দ শইকীয়া আৰু প্ৰণৱ নাৰায়ণ দেক, ইয়াৰ এই 6জন জ্যেষ্ঠ নেতাৰ ভিতৰত 4জনেই বিজেপিৰ সৈতে জড়িত। আৰু এটা কথা নিতুমণি মই এই মুহূৰ্তত দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে কংগ্ৰেছ দলৰ সৈতে যোগাযোগ কৰিছে। অৱশ্যে সেই কথাখিনি এতিয়ালৈকে তেওঁ যোগদান কৰা নকৰা সন্দৰ্ভত কোনো ধৰণৰ এটা নিশ্চিত পৰ্যায়লৈ অহা নাই, সেই হেতুকে তেওঁৰ নামটো আমি প্ৰকাশ কৰা নাই। এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে যোগাযোগ কৰিছে কংগ্ৰেছ দলৰ সৈতে। এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ নিশ্চিতিৰ বিনিময়ত দলটোত যোগদান কৰিব বিচাৰিছে। তেওঁ পিতৃয়ে প্ৰতিনিধিত্ব কৰা সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব তেওঁ বিচাৰিছে আৰু সেই প্ৰাৰ্থিত্বৰ যদি নিশ্চিতি পায় তেতিয়াহ'লে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ পুত্ৰও কংগ্ৰেছলৈ আহিবলৈ আগ্ৰহী হৈছে। আমি দেখিবলৈ পাইছোঁ নিতুমণি এই যিকেইজন নেতা আৰু শেহতীয়াভাৱে ৰাজ্যত যি লোকসভা নিৰ্বাচন, সেই লোকসভা নিৰ্বাচনত বিৰোধীৰ সন্মিলিত শক্তিয়ে পূৰ্বতকৈ ভাল ফল প্ৰদৰ্শন কৰিছে সামগ্ৰিকভাৱে ভোটৰ অংকত। যোৰহাটৰ দৰে এটা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছে, য'ত বিজেপিৰ সমস্ত শক্তি তাত জঁপিয়াই পৰিছিল। যোৰহাটৰ আসনখনত গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থীজনক পৰাজিত কৰিবলৈ, কিন্তু তৎসত্ত্বেও সেই সমষ্টিটোৰ পৰা গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছে। আৰু বহুকেইটা সমষ্টিত কংগ্ৰেছে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। তাৰ পিছতেই এই যিসকল নেতাই পূৰ্বে কংগ্ৰেছ এৰি গৈছিল বেয়া দিনত, সেইসকল পুনৰ উভতি আহিব বিচাৰিছে বা বিজেপিত থাকি যিসকল নেতা বিজেপিৰ নেতা পুৰণি নেতা সন্তুষ্ট হ'ব পৰা নাই, সেইসকলো আহিব বিচাৰিছে। শদিয়া বিজেপিৰ প্ৰাক্তন সভাপতিজনে কালি পদত্যাগ কৰিছে, শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতিজনে কালি পদত্যাগ কৰিছে। এই দুজন নেতায়ো কংগ্ৰেছ দলৰ সৈতে যোগাযোগ কৰাৰ তথ্য আমি লাভ কৰিছোঁ। আৰু এই যি দুজন নেতা জিলা পৰ্যায়ৰ নেতা আছিল, এই নেতা দুজন দলত যথেষ্ট পুৰণি নেতা আছিল, বহুদিনৰ পৰা তেওঁলোকে সংগঠন কৰিছিল আৰু দলক আজিৰ পৰ্যায়লৈ অনাত এই শিৱসাগৰৰ প্ৰাক্তন সভাপতিজন আৰু শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতিজনৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। নিতুমণি হয় প্ৰঞ্জিত শইকীয়া, আচলতে আমি এটা অৰ্থত যদি ক'ব বিচাৰোঁ, হৈ যোৱা লোকসভা নিৰ্বাচনত আচলতে বিজেপি যিদৰে আশা কৰিছিল বা যিদৰে ফলাফল আশা কৰিছিল, কিন্তু সেইদৰে ফলাফল নাপালে। তাৰ পৰিৱৰ্তে কিন্তু কংগ্ৰেছে কিছু পৰিমাণে হ'লেও উত্থান হ'ল আৰু তাৰ বাবে হয়তো কংগ্ৰেছৰ প্ৰতি বৰ্তমান আগ্ৰহী হৈছে এইসকল হয়তো বিজেপিৰ জ্যেষ্ঠ নেতা। প্ৰঞ্জিত শইকীয়া, এই কথাটোত ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগ বেলেগ ধৰণৰ হ'ব, কাৰণ যোৱা নিৰ্বাচনত আমি যদি চাওঁ 14টা অসমৰ সমষ্টিত 11টা সমষ্টিয়ে বিজেপিয়ে লাভ কৰিছে। সামগ্ৰিকভাৱে বহল দৃষ্টিৰে যদি আমি চাওঁ তেতিয়াহ'লে বিজেপিৰ ফলাফল বা বিজেপি মিত্ৰজোঁটৰ ফলাফল বেয়া বুলি ক'ব নোৱাৰি, কিন্তু কেইটামান অতি গুৰুত্বপূৰ্ণ সমষ্টি আছে, অতি ছিগনিফিকেণ্ট কেইটামান কথা আছে। এতিয়া যোৰহাটৰ যিটো সংসদীয় সমষ্টি, যোৰহাট সংসদীয় সমষ্টিটোত অধিকাংশ সমষ্টিতেই 10টা সংসদীয় সমষ্টিৰ 9টাতে বিজেপিয়ে যথেষ্ট ভোটত পৰাজয় বৰণ কৰিছে বিধানসভা সমষ্টি ভিত্তিক। আৰু অন্যান্য সমষ্টিটো বহু সমষ্টিত বিজেপিয়ে যদিও মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে তেওঁ 90টাৰো ওপৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে মিত্ৰজোঁটৰ সপক্ষে যোৱা লোকসভা নিৰ্বাচনত ভোট বেছি পৰিছে, অৰ্থাৎ 90টাতকৈও অধিক বিধানসভা সমষ্টিত তেওঁলোকে লিড পাইছে। যদিও মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে বহুকেইটা সমষ্টিত কিন্তু ভোটৰ ব্যৱধানটো যথেষ্ট কম। সেই ব্যৱধানটো হয়তো অনাগত সময়ত হ্ৰাস কৰিব পৰা যাব বুলি বহু লোক হয়তো পতিয়ন গৈছে। আৰু বিজেপিৰ বহুতেই কয় যে বিজেপিৰ একাংশ নেতা মন্ত্ৰীৰ এটা অহংকাৰ হৈছে, তেওঁলোকৰ স্বভাৱ চৰিত্ৰত এটা সেই যিটো অহমিকা সেইটো প্ৰকাশ পাবলৈ ধৰিছে আৰু কাম কাজবিলাকত সাধাৰণ মানুহ অসন্তুষ্ট হোৱাৰ এটা এণ্টি ইনকামবেঞ্চি অধিষ্ঠান বিৰোধী ঢৌ অহা যেন অনুভৱ কৰিছে, যাৰ বাবে এইসকল নেতা ৰিপুণ বৰাই কংগ্ৰেছৰ ভৱিষ্যত নাই বুলি কৈ কংগ্ৰেছ ত্যাগ কৰি পেলাই তেওঁ তৃণমূল কংগ্ৰেছৰ নেতৃত্ব লৈছিল, সেই ৰিপুণ বৰাই উভতি আহিব বিচাৰিছে। কংগ্ৰেছৰ বেয়া দিনত কিৰীপ চলিহাই কংগ্ৰেছ দল ত্যাগ কৰিছিল, কংগ্ৰেছ দলৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল, কিৰীপ চলিহা উভতিব বিচাৰিছিল। বিসম্বাদ কৰি বিনন্দ শইকীয়া ওলাই গুচি গৈছিল
তেওঁ বিধায়ক পদ ত্যাগ কৰি ওলাই গৈছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁ প্ৰাৰ্থিত্ব নাপালে। সেই বিনন্দ শইকীয়া আকৌ আহিব বিচাৰিছে কংগ্ৰেছ দললৈ। মানসিং ৰংপুৱে বিধায়ক পদ ত্যাগ কৰি উপ নিৰ্বাচনৰ জৰিয়তে বিজেপিৰ সদস্য বিজেপিৰ প্ৰাৰ্থিত্বৰে জয়লাভ কৰি আহিছিল, তেওঁ আহিব বিচাৰিছে। এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ কথা কৈছোঁ, এজন অকংগ্ৰেছী মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কথা কৈছোঁ। এই সকলো এতিয়া কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু কংগ্ৰেছ দলত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।